পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ উদ্যোগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগৰ খালী হৈ ৰোৱা পদসমূহ পূৰণৰ অৰ্থে আগন্তুক ছেপ্টেম্বৰ মাহত বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নামখলাৰ পানাৰাত ছাত্ৰ ছাত্ৰী তথা চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে। সেই উপলক্ষে ৰবিবাৰে বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। পানাৰা তৰুণ পুথিভঁৰালৰ স্থায়ী সভাপতি বিজয় কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা উদ্বোধন কৰে গুমঠা হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তি ৰঞ্জন শইকীয়াই। সভাত নামখলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকৰাম হুছেইন, অভিযন্তা উদিত শইকীয়া, অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, মিলনজ্যোতি হাইস্কুলৰ সহশিক্ষক অনিৰ্বাণ বৰুৱা, তৰুণ পুথিভঁৰালৰ সম্পাদক হীৰকজ্যোতি কলিতাৰ লগতে ছাত্ৰ ছাত্ৰী সংঘৰ সমূহ সদস্য অঞ্চলৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতি ৰবিবাৰে ৩ বজাৰ পৰা অভিজ্ঞ শিক্ষকৰ দ্বাৰা ৩১ আগষ্টলৈ বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। আমি পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত আমাৰ সংঘৰে জ্যেষ্ঠসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি আজি যি অসম চৰকাৰৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিৰ কাৰণে যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে তেখেতসকলক এটা আমি সাধাৰণভাৱে হ'লেও অলপমান পাঠদান কৰি তেওঁলোকৰ কিবা এটা সহায় কৰিব পাৰি নেকি তাৰে এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু এই পাঠদান আমাৰ প্ৰত্যেক ৰবিবাৰে 7টা ৰবিবাৰে আমি পাম। চৰকাৰৰ তাৰিখ অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰা সময়লৈ এই প্ৰত্যেক ৰবিবাৰে আমি পাঠদান অনুষ্ঠান 3 বজাৰ পৰা 5 বজা 2 ঘণ্টাকৈ কৰিম। আৰু আমাৰ ইতিমধ্যে 4-5জন আমি বাহিৰৰ শিক্ষক আমি বিচাৰিছোঁ। তেওঁলোক প্ৰত্যেক ৰবিবাৰে আহিব আৰু আমাৰ এটা হোৱাটছআপ গ্ৰুপ আমি তেওঁলোকলৈ খুলি দিছোঁ। আৰু সন্ধিয়া প্ৰত্যেক দিনে সন্ধিয়া 1 ঘণ্টাকৈ হোৱাটছআপ গ্ৰুপত আমাৰ পাঠদান। আজি এই মহৎ অনুষ্ঠানটো আমাৰ সভাপতিত্ব কৰা হয় মই পানাৰা তৰুণ পুথিভঁৰালৰ স্থায়ী সভাপতি বিজয় কুমাৰ বৰুৱাই। আৰু লগতে আমাৰ এই অনুষ্ঠানটো শুভ উদ্বোধন কৰে মোৰ এই বাল্যবন্ধু শান্তি ৰঞ্জন শইকীয়াই। তেওঁ বৰ্তমান হীৰাপাৰা LP স্কুলৰ প্ৰধান শিক্ষক। আৰু ইয়াত আজি উদ্গনিমূলক শিক্ষা বিষয়ত মানে পৰামৰ্শ দান কৰে আমাৰ এইবাৰ 2024 বৰ্ষৰ অসম লোকসেৱা নগৰ অভিযান্ত্ৰিক পৰীক্ষাত 70% স্থানেৰে উত্তীৰ্ণ হৈ আমাৰ এই সংঘ বা আমাৰ এই অনুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই অনা মাননীয় উদিত শইকীয়াদেৱে আৰু লগতে এইবাৰ গুৱাহাটী GMD ইঞ্জিনিয়াৰিঙত পৰীক্ষাত উত্তীৰ্ণ হৈ জ্যোতিপ্ৰসাদ শইকীয়াদেৱ উপস্থিত থাকে। অনিৰ্বাণ বৰুৱা দলংঘাট মিলনজ্যোতি হাইস্কুলৰ শিক্ষক। আৰু আমাৰ এই সংঘৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ প্ৰাক্তন সভাপতি নামখলা পঞ্চায়তৰ আকৰাম হুছেইন দেৱো আমাৰ এই অনুষ্ঠানটিত উপস্থিত থাকে। ধন্যবাদ। হয়, আজি বৰ এটা আনন্দৰ দিন। আজি পানাৰা তৰুণ পুথিভঁৰাল আৰু সামূহিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আগন্তুক অসম চৰকাৰৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে এটি বিনামূলীয়া পাঠদান শিবিৰ এওঁলোকে আৰম্ভ কৰিছে। এই অনুষ্ঠানটোত মোক উদ্বোধক হিচাপে আমন্ত্ৰণ কৰি যি সন্মান যাচিছে তাৰ বাবে মই সংঘৰ বিষয়ববীয়াসকলক কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু গম পাইছোঁ যে এই পাঠদান শিবিৰটো অভিজ্ঞ শিক্ষকসকলৰ জৰিয়তে
কিছুদিনৰ বাবে অনুষ্ঠিত হ'ব আৰু আমি আশা ৰাখিছোঁ যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত পাঠদান শিবিৰত অংশগ্ৰহণ কৰিব তেওঁলোকে আটাইকেইগৰাকীয়ে নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। ধন্যবাদ। ধন্যবাদ। মই আজি বৰ আনন্দিত পাইছোঁ পানৰা তৰুণ পুথিভঁৰালৰ ফালৰ পৰা আৰু সংঘৰ ফালৰ পৰা যিটো পদক্ষেপ আমাৰ যিটো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাটোৰ কাৰণে তেখেতলোকে যিটো উদ্যোগ লৈছে এই উদ্যোগটো প্ৰশংসনীয়। আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ইণ্টাৰভিউৰ কাৰণে ল'ৰা ছোৱালীক যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে এইখিনি সঁচাকৈ মই এই সংঘৰ সভাপতি ছেক্ৰেটাৰী বিষয়ববীয়া সকলোকে মই ধন্যবাদ দিছোঁ। এই আমাৰ একেবাৰে দৰং জিলাৰ পশ্চিম প্ৰান্তত আমি বিটিডি এলেকাৰ আমি একেবাৰে পিছপৰা অঞ্চলৰ মানুহ। এই পিছপৰা অঞ্চলৰ মানুহখিনি আমি এতিয়াও এই ল'ৰা ছোৱালীখিনি যেনেকৈ প্ৰশিক্ষণ ল'ব লাগে বা ইণ্টাৰভিউ দিব লাগে ঠিক তেনেকৈ ক'তো সুবিধা পোৱা নাই বা বুজিও পোৱা নাই। ঠিক তেনেকৈ অভিজ্ঞ শিক্ষকে যদি এনেকুৱা পঢ়ায় বা শিকায় প্ৰশিক্ষণ দিয়ে ঠিক তেতিয়া ল'ৰা ছোৱালীখিনি নিশ্চয় আগবাঢ়ি যাব। আৰু মই পুনৰবাৰ মই ক্লাবৰ সকলো বিষয়ববীয়াক ধন্যবাদ দিম। নামখলাৰ পৰা সুদৰ্শন কলিতা।